মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 5 আৰু লেসনখনৰ নাম হৈছে দা জয় অফ ৰিডিং। জয় মানে হৈছে আনন্দ, ৰিডিং মানে হৈছে পঢ়া, মানে পঢ়াৰ আনন্দ। এইখন হৈছে পাঠৰ নাম। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 1 কি কৈছে? পিকচাৰ ৰিডিং, মানে তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দি আছে। তোমালোকে ছবিখন ভালদৰে চাবা আৰু কি আছে ছবিখনত তোমালোকে কবা। প্ৰথমে তোমালোকে কিতাপত চোৱা। এইখন হৈছে কি? এইখন হৈছে এখন লাইব্ৰেৰী। লাইব্ৰেৰী মানে হৈছে কি? পুথিভঁৰাল। পুথিভঁৰালত কি থাকে? পুথিভঁৰালত কিতাপ থাকে, মানে বহুতো কিতাপ থাকে। তোমালোকে প্ৰথমে চোৱা, ইয়াত আছে কুইজৰ কিতাপ। কি আছে? কুইজৰ কিতাপ। আৰু কি আছে? কমিক্স। কমিক্স মানে হৈছে ব্যংগাত্মক কিতাপ, মানে এই কিতাপবোৰ পঢ়িলে কি হয়? আমাৰ হাঁহি ওলায়। তাৰপিছত ইয়াত কি আছে? ইয়াত মানে কি? খেলা ধূলাৰ কিতাপ আছে। গেমছ এণ্ড স্পৰ্টছ, মানে ইয়াত খেলা ধূলাৰ কিতাপ আছে। তাৰপিছত ইয়াত কি কিতাপ আছে? তোমালোকে চোৱা, কি আছে? ষ্টৰী বুকছ। ষ্টৰী বুকছ মানে হৈছে গল্প কিতাপ। ইয়াত কি আছে? গল্পৰ কিতাপ আছে। আৰু কি আছে? পিকচাৰ ডিকশ্যনাৰী, মানে ইয়াত কি আছে? ছবিৰ কিতাপ আছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, ইয়াত কি আছে? নিউজ পেপাৰ। নিউজ পেপাৰ মানে হৈছে কি? বাতৰি কাকত। ইয়াত আছে বাতৰি কাকত। আৰু কি আছে? মেগাজিনছ। মেগাজিনছ মানে হৈছে পত্ৰিকা বা আলোচনী। ইয়াত কি আছে? ইয়াত নিউজ পেপাৰ আছে আৰু মেগাজিন আছে। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। তাৰপিছত নাম্বাৰ 1 এ কি কৈছে? লেটছ টক এবাউট দ্য পিকচাৰ, মানে আহা আমি ছবিখনৰ বিষয়ে কথা পাতো। পিকচাৰ মানে হৈছে কি? ছবি। প্ৰথমে নাম্বাৰ 1 কি কৈছে? হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ, মানে ছবিখনত তুমি কি দেখা পাইছা? সি মানে হৈছে দেখা, ইউ মানে হৈছে তুমি, হোৱাট মানে হৈছে কি, পিকচাৰ মানে হৈছে ছবি, মানে তুমি ছবিখনত কি দেখা পাইছা? ইয়াৰ উত্তৰ হ'ব কি? আই চি এ লাইব্ৰেৰী ইন দ্য পিকচাৰ, মানে আই চি মানে মই দেখিছো। কি দেখিছো? এ লাইব্ৰেৰী মানে এখন পুথিভঁৰাল, ইন দ্য পিকচাৰ মানে ছবিখনত, মানে ছবিখনত মই এখন পুথিভঁৰাল দেখিছো। তাৰপিছত নাম্বাৰ 2 কি কৈছে? হোৱাট ইজ দ্য গাৰ্ল ডুইং, মানে ছোৱালীজনীয়ে কি কৰি আছে? গাৰ্ল, গাৰ্ল মানে হৈছে ছোৱালী, হোৱাট মানে হৈছে কি, মানে ছোৱালীজনীয়ে কি কৰি আছে? ইয়াৰ উত্তৰ কি হ'ব? দ্য গাৰ্ল ইজ ৰিডিং এ বুক। দ্য গাৰ্ল মানে ছোৱালীজনীয়ে, ইজ ৰিডিং মানে পঢ়ি আছে। কি পঢ়ি আছে? এ বুক মানে এখন কিতাপ। তাৰপিছত নাম্বাৰ 3 কি কৈছে? হাউ ডু ইউ থিংক দ্য গাৰ্ল ইজ ফিলিং ইন দ্য লাইব্ৰেৰী। হাউ ডু ইউ থিংক মানে তুমি কি ভাবা? থিংক মানে হৈছে ভাবা, মানে তুমি কি ভাবা? দ্য গাৰ্ল ইজ ফিলিং, দ্য গাৰ্ল মানে ছোৱালীজনীয়ে, ইজ ফিলিং মানে অনুভৱ কৰি আছে, ইন দ্য লাইব্ৰেৰী মানে পুথিভঁৰালত, মানে ছোৱালীজনীয়ে পুথিভঁৰালত কি অনুভৱ কৰি আছে বুলি তুমি ভাবা? ইয়াৰ উত্তৰ কি হ'ব? দ্য গাৰ্ল ইজ ফিলিং জয়। দ্য গাৰ্ল মানে ছোৱালীজনী, ইজ ফিলিং মানে অনুভৱ কৰি আছে, জয়, জয় মানে হৈছে আনন্দ, মানে ছোৱালীজনীয়ে পুথিভঁৰালত আনন্দ অনুভৱ কৰি আছে বুলি মই ভাবোঁ। তাৰপিছত নাম্বাৰ 4 কি কৈছে? ইফ ইউ ৱেৰ ইন দিছ লাইব্ৰেৰী, মানে তুমি যদি এই পুথিভঁৰালখনত থাকিলাহেঁতেন। হোৱাট উড ইউ লাইক টু ৰিড, মানে তুমি কি পঢ়ি ভাল পালাহেঁতেন যদি তুমি এই পুথিভঁৰালখনত মানে থাকিলাহেঁতেন? ইয়াৰ উত্তৰ কি হ'ব? ষ্টৰী বুক মানে গল্পৰ কিতাপ, মানে মই গল্পৰ কিতাপ পঢ়ি ভাল পালোহেঁতেন। তাৰপিছত কি কৈছে? ডু ইউ লাইক দ্য ইনভাইৰনমেণ্ট অফ দিছ লাইব্ৰেৰী, মানে তুমি এই পুথিভঁৰালৰ পৰিৱেশটো ভাল পাইছানে? এইটো হৈছে কি? এইটো হৈছে ইনভাইৰনমেণ্ট। ইনভাইৰনমেণ্ট মানে হৈছে কি? পৰিৱেশ। লাইব্ৰেৰী মানে হৈছে পুথিভঁৰাল,
মানে তুমি এই পুথিভঁৰালৰ পৰিৱেশটো ভাল পাইছানে? ইয়াৰ উত্তৰ তোমালোকে কি ক'বা? ইয়েছ মানে হয়। আই লাইক দ্য ইনভাইৰনমেণ্ট অফ দিছ লাইব্ৰেৰী মানে হয় মই এই পুথিভঁৰালখনৰ পৰিৱেশটো ভাল পাইছোঁ। তাৰপিছত আৰু কি কৈছে? হোৱাই মানে হৈছে কিয়, মানে তুমি কিয় ভাল পাইছা? ইয়াৰ উত্তৰ কি হ'ব? বিকজ মানে কাৰণ। উই কেন ৰিড আমি পঢ়িব পাৰোঁ। মেনি মানে হৈছে বহুতো। ইণ্টাৰেষ্টিং বুকছ মানে ভাল লগা কিতাপ। ইন লাইব্ৰেৰী মানে পুথিভঁৰালত, মানে আমি পুথিভঁৰালৰ ভিতৰত বহুতো ভাল লগা কিতাপ পঢ়িব পাৰোঁ। সেইকাৰণে মই পুথিভঁৰালৰ পৰিৱেশ বা এই পুথিভঁৰালখনৰ পৰিৱেশ ভাল পাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।